আজি যেহেতু সানডে হয় আৰু সানডেৰ দিনা কিবা এটা স্পেশাল খাবলৈ মন যায় দিয়কচোন সেইটো কাৰণে আজি মই মাক ক'লোঁ মায়ে ক'লে বোলে বইল চিকেন বনাম আৰু বইল চিকেনৰ ৰেচিপিটো এনেকুৱা এটা ৰেচিপি হয় যিটো বহুত ইজি হয় বনাবলৈ বহুতেই বেছি টেষ্টি হয় খাবলৈ আৰু কেইটামান ইনগ্ৰিডিয়েণ্টছেদি আপোনাৰ কাম চলি যায় তো বলকচোন চাওঁ ফাৰ্ষ্টতে আমি শুকান জলকীয়া নহৰু আৰু বিলাহীখিনি ভালদৰে জুইত পুৰি লৈ এনেদৰে খুন্দি লওঁ তাৰপিছত মাংসখিনি কেৰাহীত দি অলপ ল' ফ্লেম কৰি পেলাই আমি ভালকৈ মিক্স কৰি ল'ম তাৰপিছত এই ইনগ্ৰিডিয়েণ্টছখিনি যেনে নিমখ গোটা জলকীয়া তাৰপিছত বিলাহী আৰু নহৰুখিনি দি পেলাই ভালকৈ মিক্স কৰি লওঁ দেখিছে নহয় কি সুন্দৰ কালাৰ আহিছে এতিয়া আমি গৰম পানী দি পেলাই এইখিনি মিডিয়াম ফ্লেম কৰি ভালকৈ সিজিবলৈ থৈ দিম এতিয়া আমি ইয়াত অলপ খৰিচা আৰু গোটা ধনিয়া দি পেলাই বইল হ'বলৈ ৰাখি দিম আৰু ৰেডি হৈ গ'ল আমাৰ বইল চিকেন